Hello everyone, welcome to my channel Learn with Muksina. আজি আমি ডিসকাস কৰিম এসএস সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ বিশ্ব ৰাজনীতিৰ যেটো পাৰ্ট আছে হেতু পাৰ্টৰ 6 নম্বৰ লেসন আৰু সেই লেসনটো ৰাষ্ট্ৰসংঘৰ বিষয়ে আলোচনা কৰা হৈছে। তো ৰাষ্ট্ৰসংঘ মানে আমি অলৰেডি গমে পাইছো এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন হয় বা আন্তৰ্জাতিক সংগঠন হয়। তো এই লেসনটোৰ কেইটামান আমি আজি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম। তো প্ৰথম কোৱেশ্চনটো ইয়াত আছে আন্তৰ্জাতিক সংগঠন মানে কি? আন্তৰ্জাতিক সংগঠন মানে হৈছে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহ একগোট হৈ সমূহীয়া স্বাৰ্থৰ বাবে গঠন কৰা এটা গোটক আন্তৰ্জাতিক সংগঠন বুলি কোৱা হয়। অৰ্থাৎ ইয়াতে কৈছে যে বিশ্বত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে যিকেইখন ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰকেইখনে একেলগ হৈ পেলাই এটা সংগঠন বনাইছে যাক কোৱা হয় আন্তৰ্জাতিক সংগঠন আৰু সেই আন্তৰ্জাতিক সংগঠনটোৰ নাম হৈছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ জৰিয়তে গোটেই বিশ্বত দেখা দিয়া যিকোনো সমস্যা আমি সোনকালে সমাধান কৰিব পাৰোঁ। নেক্সট কোৱেশ্চনটো ইয়াতে দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য কিমান আছিল আৰু অস্থায়ী সদস্য কিমান আছিল? অৰ্থাৎ আমি জানো ৰাষ্ট্ৰসংঘৰ অংগ হৈছে 6টা, যেনে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। এই 6টা অংগৰ ভিতৰত যোনটো নিৰাপত্তা পৰিষদ আছে এইটো ৰাষ্ট্ৰসংঘৰ এটা অংগ হয়। ইয়াৰে স্থায়ী সদস্য কিমান আছে আৰু অস্থায়ী সদস্য কিমান আছে? তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হৈছে 5খন আৰু অস্থায়ী সদস্য হৈছে 10খন। এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয়। এই কোৱেশ্চনটো ঘনাই ঘনাই আহি থকা দেখা পাইছো আমি, গতিকে এই কোৱেশ্চনটোত ভালকে গুৰুত্ব দিবা। নেক্সট কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল? এইবাৰ এই কোৱেশ্চনটো আহিছে 2023ত আহিছে কোৱেশ্চনটো। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধানৰ নাম সুধিছে। তো প্ৰথম সচিব প্ৰধান আছিল ট্ৰাই ভি লাই আৰু ইয়াৰ লগতে আমি বৰ্তমানৰ সচিব প্ৰধানগৰাকীৰ নামো আমি জানিম। বৰ্তমান যিজন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আছে তেখেত হৈছে এন্টোনিও গুটেৰেছ। নেক্সট কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিলে? কৈছে যে ৰাষ্ট্ৰসংঘৰ চনদ যেতিয়া বনোৱা হৈছিলে সেই চনদখন বনোৱাৰ সময়ত কেইখন সদস্য ৰাষ্ট্ৰই আহি ইয়াতে চহী কৰিছিলে বা স্বাক্ষৰ কৰিছিল? তো ইয়াৰ আনসাৰটো হ'ব 51খন সদস্য ৰাষ্ট্ৰই আহি স্বাক্ষৰ কৰিছিলে আৰু সেই সন্মিলনখন হৈছিলে সান ফ্ৰান্সিস্কোত। নেক্সট কোৱেশ্চনটো হৈছে কোনটো দিৱস ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়? অলৰেডি আমি জানো 1945ৰ 24 অক্টোবৰত যিহেতু ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিলে আৰু সেই হেতুকে 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। পিছত 6 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হয়নে? এটা কোৱেশ্চনটো সুধিছে যে ভাৰত ৰাষ্ট্ৰসংঘৰ এখন সদস্য ৰাষ্ট্ৰ হয় নেকি? হয়, ভাৰত এখন ৰাষ্ট্ৰসংঘৰ সদস্য হয়। নেক্সট কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কেইখন? ৰাষ্ট্ৰসংঘৰ টোটেল সদস্য ৰাষ্ট্ৰৰ কথা ইয়াতে সুধিছে। তো টোটেল সদস্য ৰাষ্ট্ৰ হৈছে 193খন। ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ৰাষ্ট্ৰসংঘৰ অংগ কেইটা? এই কোৱেশ্চনটো আহিছে ৰাষ্ট্ৰসংঘৰ অংগ হৈছে 6টা: সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, সামাজিক আৰু অৰ্থনৈতিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। এই প্ৰত্যেকটো অংগই নিৰ্দিষ্ট কিছুমান কাম সম্পাদন কৰে আৰু এই গোটেইবিলাক অংগৰ ভিতৰত সাধাৰণ সভাটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট আৰু এই সাধাৰণ সভা বছৰত এবাৰ বহে। এই সাধাৰণ সভা হৈছে গোটেইবিলাক অংগৰ ভিতৰত ডাঙৰ। নেক্সট কোৱেশ্চনটো হৈছে নম্বৰ 9 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা। আমি আগতে ডিসকাস কৰিছিলো ইয়াতে যে ৰাষ্ট্ৰসংঘৰ 2 নম্বৰ কোৱেশ্চন যেটো আছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আমি ইয়াতে পাইছিলো 5খন। এই 5খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম ইয়াতে লিখিব দিছে আৰু এই কোৱেশ্চনটো দেখিছো 2-3 বাৰ আহিছে চনত, গতিকে খুবেই ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো। ইয়াতে চাও আমি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম: আমেৰিকা যুক্তৰাষ্ট্ৰ, তাৰপিছত হৈছে গ্ৰেট ব্ৰিটেইন, নেক্সট হৈছে ফ্ৰান্স, নেক্সট হৈছে ৰাছিয়া আৰু নেক্সট হৈছে চীন। এই 5খন হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে মানৱ অধিকাৰ ৰক্ষাৰ
ক্ষেত্ৰত থকা দুটা এনজিঅ'ৰ নাম লিখা এই কুৱেশ্যনটো আহিছে গতিকে এই কুৱেশ্যনটোৱে সুধিছে যে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোন দুটা এনজিঅ' বেছিকৈ সহায় কৰে তো এই এনজিঅ' বিলাক হৈছে নাম্বাৰ 1 হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল নাম্বাৰ 2 হৈছে হিউমেন ৰাইটছ এই দুটা এনজিঅ'ই বিশেষকৈ মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এতিয়া অকমান চাও আমি ৰাষ্ট্ৰসংঘৰ বিষয়ে ৰাষ্ট্ৰসংঘ কিয় গঠন কৰা হৈছিল বিশেষকৈ বিশ্বত যাতে ফাৰ্ষ্ট যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল ইয়াৰ পিছত পৃথিৱীখনত ধ্বংসাত্মক কাৰ্য সংঘটিত হৈছিল পৃথিৱীখনৰ আৰ্থিক অৱস্থা যেটো আছিল একেবাৰে বেয়া ফালে ঢাল খাইছিল আৰু ইয়াৰ পিছতে সেকেন্ড ওয়াৰ্ল্ডৰ হৈ গৈছিল অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1945ত তো এই সময়ছোৱাত দেখা গৈছিল যে বিশ্বত কি হৈছিল ধ্বংসাত্মক কাৰ্য সংঘটিত হৈছিল বিশ্বৰ সেম আকৌ আৰ্থিক অৱস্থা যেটো আছিল হেতু বেয়া ফালে ঢাল খাইছিল গতিকে সেই যাতে নেক্সট টাইম আকৌ তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি নহয় পৃথিৱীখনত সেই উদ্দেশ্য আগত ৰাখি পেলাই 1945 চনৰ 24 অক্টোবৰতে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল গতিকে আজিৰ ভিডিও এইখিনি আছিল নেক্সট যিবিলাক ভিডিও আছে সেইবিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব ধন্যবাদ